নমস্কাৰ টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅত মই সুম ৰাজ্যত ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে কি উজনি কি নামনি সকলোতে এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যলৈ ভালদৰে মন কৰক নোৱা নৈ ব্ৰহ্মজান নৈ পাছত এইবাৰ ডিক্ৰাই নৈয়ে কালৰূপ ধাৰণ কৰিছে ডিক্ৰাই নৈয়ে এতিয়া কালৰূপ ধাৰণ কৰিছে যাৰ বাবে জনতাৰ মাজত হাহাকাৰ লাগিছে আৰু সেই বন্যাৰ্তৰ সকলে নিৰাপদ ঠাই বিচাৰি হাহাকাৰ লাগিছে দৌৰা দৌৰি হৈছে তেওঁলোকৰ মাজত মঙলদৈত এই ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে লৈছে এই সন্দৰ্ভত সবিস্তাৰে জনাই আছে বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ চৌদিশে ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এতিয়া উজনি নামনি সকলোতে ভয়াবহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে নোৱা নৈ ব্ৰহ্মজান নৈ পাছত এইবাৰ ডিক্ৰাই নৈয়ে কালৰূপ ধাৰণ কৰিছে বানৰ কবলত পৰিছে কেইবাখনো গাঁও বানৰ কবলত পৰিছে তাৰ পাছতে গাঁওবাসীৰ মাজত হাহাকাৰ লাগিছে ডিক্ৰাই নৈ বাঢ়নি পানীয়ে বুৰালে জামুগুৰি হাতৰ নৰুৱা বালিবাৰী আৰু ঢেকেৰিগাঁও বাঢ়নি পানীয়ে বুৰাই পেলাইছে শ বাসগৃহ বাঢ়নি পানীয়ে বুৰাই পেলাইছে বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জনাইছো এই সন্দৰ্ভত এক বিগ ব্ৰেকিং নিউজ কিদৰে এতিয়া ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে শ বন্যাৰ্তৰে এতিয়া ঘৰ দুৱাৰ এৰিবলগীয়া হৈছে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এতিয়া বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে জনাইছো এক বিগ ব্ৰেকিং নিউজ এতিয়া ৰাজ্যৰ চৌদিশে ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উজনি নামনি সকলোতে ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে নোৱা নৈ ব্ৰহ্মজান নৈ পাছত এইবাৰ ডিক্ৰাই নৈয়ে কালৰূপ ধাৰণ কৰিছে যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বানৰ কবলত পৰিছে কেইবাখনো গাঁও এতিয়া বানৰ তলত ডুব গৈ আছে উজনি নামনি সকলোতে কেৱল এতিয়া চাৰিওফালে পানী আৰু পানী দেখিবলৈ পোৱা গৈছে বানে যি সংহাৰী ৰূপ চলাইছে তাৰ বাবে সকলোৰে মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এক আতংকৰ সৃষ্টি হৈছে মানুহে থাকিবলৈ ঠাই নাইকিয়া হৈ পৰিছে চৌদিশে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে জনাইছো এই সন্দৰ্ভত এক বিগ ব্ৰেকিং নিউজ ভালদৰে এই দৃশ্যাংশলৈ মন কৰক ঘৰ দুৱাৰ এতিয়া সকলো পানীৰ তলত আছে কিয়নো এইদৰে এতিয়া মানুহে জীয়াতু ভুগিবলগীয়া হৈছে সকলোতে কেৱল ভয়াবহ বান পৰিস্থিতিৰ দৃশ্যাংশহে দেখিবলৈ পোৱা গৈছে জনাইছে এক বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ চৌদিশে ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে নোৱা নৈ ব্ৰহ্মজান নৈ পাছত এইবাৰ ডিক্ৰাই নৈয়ে কালৰূপ ধাৰণ কৰিছে বাঢ়নি পানীয়ে বুৰালে জামুগুৰি হাতৰ নৰুৱা বালিবাৰী আৰু ঢেকেৰিগাঁও ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে শ লোক সকলোতে এতিয়া উজনি নামনি সকলোতে ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে মঙলদৈতো আজি ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এক বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ চৌদিশে জনাইছে এক বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ চৌদিশে এতিয়া ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে নোৱা নৈ ব্ৰহ্মজান নৈ পাছত এইবাৰ ডিক্ৰাই নৈয়ে কালৰূপ ধাৰণ কৰিছে বানৰ কবলত পৰিছে কেইবাখনো গাঁও বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত চাৰিওফালে কেৱল বান পৰিস্থিতিয়ে দেখিবলৈ পোৱা গৈছে এক বিগ ব্ৰেকিং নিউজ জনাইছে এই মুহূৰ্তত এয়া চাওক কিদৰে কেইবাখনো গাঁও বানৰ কবলত পৰিছে বানৰ কবলত পৰি চৌদিশে হাহাকাৰ লাগিছে এইদৰে এতিয়া সকলোৰে মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নোৱা নৈ মথাউৰি ছিঙি হুৰে পানী সোমাইছে যাৰ বাবে মুহূৰ্ততে জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে এইদৰে যি ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে এই ভয়াবহ বান পৰিস্থিতিৰ বাবে কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে জনাইছো এক বিগ ব্ৰেকিং নিউজ ৰাজ্যত এতিয়া চৌদিশে কেৱল ভয়াবহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সকলোৰে মাজত এক হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে কিয়নো এইদৰে এতিয়া উজনি নামনি সকলোতে বানে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ভালদৰে দৃশ্যাংশলৈ মন কৰক সকলো এতিয়া গাঁও পানীৰ তলত ডুব গৈছে সকলোৰে মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এনেদৰে এতিয়া ভয়াবহ বানে বিভীষিকা চলাইছে ৰাজ্যৰ চৌদিশে বানৰ পিছতেই এতিয়া এইদৰেই সকলো ৰাইজে সকলো গাঁওবাসীয়ে নিৰাপদ ঠাই বিচাৰি তেওঁলোকৰ হাহাকাৰ লাগিছে জলাকলা হৈছে বন্যাৰ্তসকলক বৰ্তমান জলাকলা হৈছে বানে কিয়নো তেওঁলোকৰ থাকিবলৈ ঠাই নাইকিয়া হৈ পৰাৰ দৰে হৈ পৰিছে এনেদৰে এতিয়া ভয়াবহ গতিত বানপানী বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে এদিনৰ ভাগৰে দৃশ্যাংশ দেখুৱাইছো এইদৰে এতিয়া ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু নিশালৈ হয়তো আৰু অধিক ভয়াবহ হোৱাৰ সম্পূৰ্ণ আশংকা আছে এতিয়া এনেদৰে পৰিস্থিতি এতিয়া ৰাজ্যত অধিক ভয়াবহ হৈ গৈ আছে প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে এফালৰ পৰা
সকলো ধ্বংস কৰি লৈ গৈছে নোৱা নৈ ব্ৰহ্মজান নৈ পাছতে এইবাৰ ডিক্ৰাই নৈয়ে কাল ৰূপ ধাৰণ কৰিছে বৰষুণী পানীয়ে বুৰাই পেলাইছে জামুগুৰি হাটৰ নৰুৱা বালিবাৰী ঢেকেৰিগাঁও লগতে ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে শ শ বন্যাৰ্তয়ে এতিয়া ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে তেওঁলোকে ওখ স্থানলৈ ঢাপলি মেলিছে কিয়নো পানী এতিয়া সুৰাসুৰে বাঢ়ি অহা বুলি জানিব পৰা গৈছে এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত চৌদিশে কিয়নো এতিয়া বানৰ কবলত আছে কেইবাখনো গাঁও ডিক্ৰাই নৈ বৰষুণী পানীয়ে বুৰাই পেলাইছে জামুগুৰি হাটৰ নৰুৱা বালিবাৰী ঢেকেৰিগাঁও লগতে বৰষুণী পানীয়ে বুৰাই পেলাইছে এতিয়া শ শ বাসগৃহ বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে শ শ বন্যাৰ্তয়ে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এতিয়া সেই সমগ্ৰ অঞ্চল বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে কিয়নো এনেদৰে এতিয়া বন্যাৰ্তসকলে জীয়াতু ভুগিবলগীয়া হৈছে চাৰিওফালে কেৱল জেনিয়াই চাই পানী আৰু পানীয়ে দেখিব চৌদিশে ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে বানৰ কবলত পৰিছে এতিয়া কেইবাখনো গাঁও আমাৰ এই ডিগবৈ নদীৰ পানীয়ে আমাৰ ঢেকেৰিগাঁও বালিবৰী নৰুৱা বৰিগাঁও আমাৰ গদাজান অংশত আৰু অলপ এখন গাঁও আছে সেইখন গৰীয়া বিল এই আটাইকেইখন গাঁৱতে আচলতে ডিগবৈ নদীৰ পানীয়ে আমাৰ বাঢ়ি আহি প্ৰতিখন ঘৰত তেনেকৈ সোমাই গৈছে আপোনালোকে দেখা পাইছে যে পানীটো এতিয়াও বাঢ়ি আছে যোৱাকালি ৰাতিৰ পৰা পানী বাঢ়ি আজি মানুহ আমাৰ শিবিৰলৈ যাব লগা অৱস্থা হৈছে আৰু এঘণ্টাৰ পিছত ইয়াত পানী আৰু যে আমি ভাবিছোঁ যে ৰাতিলে ইয়াত এখন গাঁৱৰ কোনো মানুহ ইয়াত থাকিব নোৱাৰিব এনেধৰণে পানী বাঢ়ি থকাৰ কাৰণে আমাৰ আচলতে এই গাঁওকেইখনত যথেষ্টখিনি অসুবিধাত আমি সন্মুখীন হৈছোঁ ইতিমধ্যে আমাৰ গোটেই বানপানীৰ সমস্যাটো বিধায়ক মহোদয়ে আহি পেলাই প্ৰত্যক্ষ কৰি গৈছে অলপ আগতে আৰু তেওঁ দুপৰীয়া ভাত সাজৰ ব্যৱস্থাও তেখেতে কৰি দি থৈ গৈছে আমি জনপ্ৰতিনিধিসকলো আমাৰ মাজত উপস্থিত আছে তেওঁলোকেও আচলতে আমাৰ লগত পানী হোৱাৰ পৰা বুলি ৰাতিপুৱাৰ পৰা আছেই আৰু দুপৰীয়া সময়লৈ হয়তো আমি প্ৰতিখন ঘৰৰ পৰাই আমি শিবিৰলৈ যাব লাগিব ইয়াত যিটো কাইতে পানীটো বাঢ়ি আহিছে আপোনালোকে দেখিছে যে ঘৰৰ ভিতৰলৈ পানী সোমাইহে আছে পানীটো ওলাই যোৱা নাই যে এই ধৰণে থাকিলে আমি আজি ৰাতি ইয়াত থাকিব নোৱাৰিম যে এইখিনিয়ে কথা এতিয়া নদীৰ পানীটো যিহেতুকে বাঢ়ি আছে আচলতে অৰুণাচলত পানীটো বৰষুণ বেছি হোৱাৰ কাৰণে অৰুণাচলৰ পানীতে আমাক এই ক্ষতিটো কৰিছে হয় আমাৰ এই ডিগবৈ নদীৰ পানীয়ে আমাৰ ঢেকেৰিগাঁও বালিবৰী নৰুৱা বৰিগাঁও আমাৰ গদাজান অংশত আৰু অলপ এখন গাঁও আছে সেইখন গৰীয়া বিল এই আটাইকেইখন গাঁৱতে আচলতে ডিগবৈ নদীৰ পানীয়ে আমাৰ বাঢ়ি আহি প্ৰতিখন ঘৰত তেনেকৈ সোমাই গৈছে আপোনালোকে দেখা পাইছে যে পানীটো এতিয়াও বাঢ়ি আছে যোৱাকালি ৰাতিৰ পৰা পানী বাঢ়ি আজি মানুহ আমাৰ শিবিৰলৈ যাব লগা অৱস্থা হৈছে আৰু এঘণ্টাৰ পিছত ইয়াত পানী আৰু যে আমি ভাবিছোঁ যে ৰাতিলে ইয়াত এখন গাঁৱৰ কোনো মানুহ ইয়াত থাকিব নোৱাৰিব এনেধৰণে পানী বাঢ়ি থকাৰ কাৰণে আমাৰ আচলতে এই গাঁওকেইখনত যথেষ্টখিনি অসুবিধাত আমি সন্মুখীন হৈছোঁ ইতিমধ্যে আমাৰ গোটেই বানপানীৰ সমস্যাটো বিধায়ক মহোদয়ে আহি পেলাই প্ৰত্যক্ষ কৰি গৈছে অলপ আগতে আৰু তেওঁ দুপৰীয়া ভাত সাজৰ ব্যৱস্থাও তেখেতে কৰি দি থৈ গৈছে আমি জনপ্ৰতিনিধিসকলো আমাৰ মাজত উপস্থিত আছে তেওঁলোকেও আচলতে আমাৰ লগত পানী হোৱাৰ পৰা বুলি ৰাতিপুৱাৰ পৰা আছেই আৰু দুপৰীয়া সময়লৈ হয়তো আমি প্ৰতিখন ঘৰৰ পৰাই আমি শিবিৰলৈ যাব লাগিব ইয়াত যিটো কাইতে পানীটো বাঢ়ি আহিছে আপোনালোকে দেখিছে যে ঘৰৰ ভিতৰলৈ পানী সোমাইহে আছে পানীটো ওলাই যোৱা নাই যে এই ধৰণে থাকিলে আমি আজি ৰাতি ইয়াত থাকিব নোৱাৰিম যে এইখিনিয়ে কথা এতিয়া নদীৰ পানীটো যিহেতুকে বাঢ়ি আছে আচলতে অৰুণাচলত পানীটো বৰষুণ বেছি হোৱাৰ কাৰণে অৰুণাচলৰ পানীতে আমাক এই ক্ষতিটো কৰিছে হয় আমাৰ এই ডিগবৈ নদীৰ পানীয়ে আমাৰ ঢেকেৰিগাঁও বালিবৰী নৰুৱা বৰিগাঁও আমাৰ গদাজান অংশত আৰু অলপ এখন গাঁও আছে সেইখন গৰীয়া বিল এই আটাইকেইখন গাঁৱতে আচলতে ডিগবৈ নদীৰ পানীয়ে আমাৰ বাঢ়ি আহি প্ৰতিখন ঘৰত তেনেকৈ সোমাই গৈছে আপোনালোকে দেখা পাইছে যে পানীটো এতিয়াও বাঢ়ি আছে যোৱাকালি ৰাতিৰ পৰা পানী বাঢ়ি আজি মানুহ আমাৰ শিবিৰলৈ যাব লগা অৱস্থা হৈছে আৰু এঘণ্টাৰ পিছত ইয়াত পানী আৰু যে আমি ভাবিছোঁ যে ৰাতিলে ইয়াত এখন গাঁৱৰ কোনো মানুহ ইয়াত থাকিব নোৱাৰিব এনেধৰণে পানী বাঢ়ি থকাৰ কাৰণে আমাৰ আচলতে এই গাঁওকেইখনত যথেষ্টখিনি অসুবিধাত আমি সন্মুখীন হৈছোঁ ইতিমধ্যে আমাৰ গোটেই বানপানীৰ সমস্যাটো বিধায়ক মহোদয়ে আহি পেলাই প্ৰত্যক্ষ কৰি গৈছে অলপ আগতে আৰু তেওঁ দুপৰীয়া ভাত সাজৰ ব্যৱস্থাও তেখেতে কৰি দি থৈ গৈছে আমি জনপ্ৰতিনিধিসকলো আমাৰ মাজত উপস্থিত আছে তেওঁলোকেও আচলতে আমাৰ লগত পানী হোৱাৰ পৰা বুলি ৰাতিপুৱাৰ পৰা আছেই আৰু
দুপৰীয়া সময়লৈ হয়তো আমি প্ৰতিখন ঘৰৰ পৰাই আমি শিবিৰলৈ যাব লাগিব। ইয়াত যিটো কাইতে পানীটো বাঢ়ি আহিছে, আপোনালোকে দেখিছে যে ঘৰৰ ভিতৰলৈ পানী সোমাইহে আছে, পানীটো ওলাই যোৱা নাই। যে এই ধৰণে থাকিলে আমি আজি ৰাতি ইয়াত থাকিব নোৱাৰিম। যে এইখিনিয়ে কথা। এতিয়া নদীৰ পানীটো যিহেতুকে বাঢ়ি আছে, আচলতে অৰুণাচলত পানীটো বৰষুণ বেছি হোৱাৰ কাৰণে অৰুণাচলৰ পানীতে আমাক এই ক্ষতিটো কৰিছে। হয়, আমাৰ এই দিগৈ নদীৰ পানীয়ে আমাৰ ঢেকেৰী গাঁও, বালিবৰী, নৰোৱা, বৰিগাঁও আমাৰ গদাজান অংশতো আৰু অলপ এখন গাঁও আছে সেইখন গৰীয়া বিল, এই আটাইকেইখন গাঁৱতে আচলতে দিগৈ নদীৰ পানীয়ে আমাৰ বাঢ়ি আহি প্ৰতিখন ঘৰত তেনেকৈ সোমাই গৈছে। আপোনালোকে দেখা পাইছে যে পানীটো এতিয়াও বাঢ়ি আছে। যোৱাকালি ৰাতিৰ পৰা পানী বাঢ়ি আজি মানুহ আমাৰ শিবিৰলৈ যাব লগা অৱস্থা হৈছে, আৰু এঘণ্টাৰ পিছত ইয়াত পানী আৰু বাঢ়িব। যে আমি ভাবিছোঁ যে ৰাতিলৈ ইয়াত এইখন গাঁৱৰ কোনো মানুহ ইয়াত থাকিব নোৱাৰিব। এনেধৰণে পানী বাঢ়ি থকাৰ কাৰণে আমাৰ আচলতে এই গাঁওকেইখনত যথেষ্টখিনি অসুবিধাত আমি সন্মুখীন হৈছোঁ। ইতিমধ্যে আমাৰ গোটেই বানপানীৰ সমস্যাটো বিধায়ক মহোদয়ে আহি পেলাই প্ৰত্যক্ষ কৰি গৈছে অলপ আগতে, আৰু তেওঁ দুপৰীয়া ভাত সাজৰ ব্যৱস্থাও তেখেতে কৰি দি থৈ গৈছে। আমি জনপ্ৰতিনিধিসকলো আমাৰ মাজত উপস্থিত আছে, তেওঁলোকেও আচলতে আমাৰ লগত পানী হোৱাৰ পৰা বুলি ৰাতিপুৱাৰ পৰা আছেই। আৰু দুপৰীয়া সময়লৈ হয়তো আমি প্ৰতিখন ঘৰৰ পৰাই আমি শিবিৰলৈ যাব লাগিব। ইয়াত যিটো কাইতে পানীটো বাঢ়ি আহিছে, আপোনালোকে দেখিছে যে ঘৰৰ ভিতৰলৈ পানী সোমাইহে আছে,